নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 18 অক্টোবৰ 2025 অসমীয়া 1 কাতি শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:12 আৰু সূৰ্যাস্ত সময় 4:39। আজি হৈছে দ্বাদশী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত বহুত কাম হ'ব, অপ্ৰয়োজনীয়ভাৱে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰৰ সম্পৰ্কে কিছুমান ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। আপুনি আপোনাৰ পিতৃৰ সহায় আৰু আশীৰ্বাদ লাভ কৰিব। আজি আপুনি ঘৰত বোৰ অনুভৱ কৰিব। সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ যত্ন লওক। বৃষ ৰাশি। চাকৰিৰ সলনিৰ বাবে এই সময় শুভ। আইনী বিবাদৰ সমাধানৰ সম্ভাৱনা অধিক। আপোনাৰ সকলো প্ৰচেষ্টা সহজেই সম্পন্ন হ'ব। নতুন প্ৰেমৰ সম্পৰ্কক লৈ আপুনি উত্তেজিত হ'ব। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ মানুহ লগ পাব পাৰে। গুৰু বা গুৰুৰ দৰে কোনোবা এজনৰ পৰা আশীৰ্বাদ লাভ কৰিব। মিথুন ৰাশি। কঠিন কামৰ দায়িত্ব আপুনি পাব পাৰে। আপোনাৰ চুটি খংটোৱে মানুহক বিচলিত কৰিব পাৰে। ঈৰ্ষাৰ বাবে আনক সমালোচনা কৰাৰ পৰা বিৰত থাকক। আপুনি হয়তো আপোনাৰ বাকী থকা ধন ঘূৰাই পাব। মানুহে আপোনাক বহুত সহায় কৰিব। কৰ্কট ৰাশি। সৃষ্টিশীল ধাৰণা আপোনাৰ মনলৈ আহিব। এটা ডাঙৰ ব্যৱসায়িক চুক্তি স্বাক্ষৰিত হ'ব পাৰে। কাৰিকৰী ক্ষেত্ৰত আপুনি উচ্চ পদবী পাব পাৰে। কৰ্মক্ষেত্ৰৰ পৰিৱেশ অনুকূল হ'ব। চাকৰিৰ বদলি পাব পাৰে। সিংহ ৰাশি। অজ্ঞাত ভয়ে আপোনাৰ মনত বিয়পি পৰিব পাৰে। বহিৰাজ্যৰ বন্ধু বান্ধৱীৰ পৰা বাৰ্তা লাভ কৰিব। মূৰত গধুৰতা ভাৱ অনুভৱ কৰিলে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব। আনক সন্তুষ্ট কৰাৰ প্ৰয়াসত নিজৰ সুখক বিপদত পেলাব নালাগে। পৰিয়ালৰ সদস্যৰ প্ৰতি আপুনি বিচলিত হ'ব পাৰে। কন্যা ৰাশি। আপোনাৰ জীৱনসংগীৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব। যোগ্যসকলৰ বাবে বিবাহৰ ব্যৱস্থা কৰিব লাগে। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত ভাল ফলাফল পাব। মনত নতুন নতুন ধাৰণা আৰু পৰিকল্পনা আহিব। আপোনাৰ ঘৰত শান্তি আৰু সমৃদ্ধি থাকিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদ আপোনাৰ পক্ষত সমাধান হ'ব পাৰে। তুলা ৰাশি। উচ্চপদস্থ বিষয়াসকলে আপোনাক যথেষ্ট সন্মান দিব। মাটি আৰু সম্পত্তিত বিনিয়োগ কৰিব পাৰে। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপুনি নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে। ব্যৱসায়িক মধ্যমীয়া লাভ দেখা যাব। চৰকাৰী কৰ্মচাৰীয়ে কৰ্তৃত্ব বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিব। বৃশ্চিক ৰাশি। অতিমাত্ৰা আত্মবিশ্বাসে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এজন বন্ধুৱে ব্যৱসায়ত আপোনাৰ প্ৰভাৱ বৃদ্ধি কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন অতি উত্তম হ'ব। আপোনাৰ পৰিয়ালত শান্তি, সুখ আৰু স্থিৰতা থাকিব। ধনু ৰাশি। আপোনাৰ সহকৰ্মীসকলে আপোনাক অসন্মান কৰিব পাৰে। ব্যৱসায়ত ডাঙৰ ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। ভৰিৰ আঘাত বা বিষ অনুভৱ কৰিব পাৰে। নিজৰ আচৰণত সংযম আৰু সাৱধানতা অৱলম্বন কৰক। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাৰ কামত বাধা দিবলৈ চেষ্টা কৰিব পাৰে। উৎসাহৰ অভাৱ অনুভৱ কৰিব। মকৰ ৰাশি। আজি আপোনাৰ বৈবাহিক সম্পৰ্কত মানসিক চাপ কমি যাব। ৰিয়েল ইষ্টেটৰ সৈতে জড়িতসকলে যথেষ্ট আৰ্থিক লাভ কৰিব। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। আপুনি হয়তো ডাঙৰ ব্যৱসায়িক লক্ষ্যত উপনীত হ'ব পাৰে। আপোনাৰ ইচ্ছাশক্তি আৰু আত্মবিশ্বাস বাঢ়িব। কুম্ভ ৰাশি। আপোনাৰ পৰিয়ালৰ পৰা প্ৰশংসা লাভ কৰিব। বতৰৰ পৰিৱৰ্তনে এচিডিটিৰ সৃষ্টি কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক যুৱতীসকলে উৎকৃষ্ট ফলাফল লাভ কৰিব। আপোনাৰ ঘৰতে শুভ অনুষ্ঠানৰ বাবে বজাৰ কৰিব পাৰে। আপুনি নতুন কিবা এটা চেষ্টা কৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব। বন্ধু বান্ধৱীৰ পৰা ইতিবাচক খবৰ পাব পাৰে। আপোনাৰ উপাৰ্জন বাঢ়িব পাৰে। মানুহে আপোনাৰ আচৰণৰ শলাগ ল'ব। বহিৰাজ্য ভ্ৰমণত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।